পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগান লৈ অসম আৰু অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ছবাইঝাৰ গাঁৱৰ এগৰাকী যুৱ কৃষকে ৮০ বিঘা ভূমিত কৃষি কৰ্ম কৰি উৎপাদিত ফল-মূলসমূহৰে এক প্ৰকাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ছবাইঝাৰৰ লিংকন ৰামচিয়াৰী নামৰ যুৱ কৃষকগৰাকীয়ে নিজৰ ভূমিৰ লগতে আনৰ পৰা লিজত লোৱা মুঠ ৮০ বিঘা কৃষিভূমিত উন্নত প্ৰজাতিৰ তৰমুজৰ লগতে ড্ৰেগন ফ্ৰুটছ আৰু ভোট জলকীয়াৰ খেতিও কৰি যথেষ্ট লাভৱান হৈছে। বিগত ৫ বছৰ ধৰি যুৱ কৃষকগৰাকীয়ে এইদৰেই বিভিন্ন ফল-মূলৰ খেতি কৰাৰ উপৰি বিশেষভাৱে উন্নত প্ৰজাতিৰ তৰমুজ খেতি কৰি স্বনিৰ্ভৰশীল হৈ বছৰি প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰিছে আৰু লগতে আন ১০ গৰাকী পুৰুষ-মহিলা সংস্থাপিত কৰি পৰিয়াল ভৰণ-পোষণৰ পথ মুকলি কৰি দিছে। যুৱ কৃষক লিংকন ৰামচিয়াৰীয়ে নিজৰ কৃষি ফাৰ্মখনত কঠোৰ পৰিশ্ৰম কৰি উৎপাদন কৰা উন্নত প্ৰজাতিৰ তৰমুজসমূহ যোৰহাট, শিলচৰ, লামডিং আদি ৰাজ্যখনৰ দূৰ-দূৰণিৰ বিভিন্ন বজাৰলৈ ৰপ্তানি কৰাৰ উপৰি ডিমাপুৰ, ত্ৰিপুৰা আদি বহিঃৰাজ্যলৈকো ৰপ্তানি কৰিছে। যুৱ কৃষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা বিৰত থাকি তেওঁ বিশেষভাৱে গোবৰ সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা এই উন্নত প্ৰজাতিৰ তৰমুজসমূহৰ ওজন প্ৰায় ৬ কেজিৰ পৰা ৯ কেজি পৰ্যন্ত হৈছে। যুৱ কৃষক লিংকন ৰামচিয়াৰীয়ে এইদৰে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ নিবনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি আহ্বান জনাইছে। ৫ বছৰ ৰানিং হ'ব। ৫ বছৰ মানে আগতেও যেনিবা খেতি কৰি থকা হৈছে, কিন্তু প্ৰফেচনেলি খেতিত নমা নাছিলোঁ। প্ৰফেচনেলি খেতিত নমাটো হ'ল আপোনাৰ ৫ বছৰ ৰানিং হ'ল। কি খেতি কৰিছে আপুনি? ইয়াত আপোনাৰ মই তৰমুজটো মেইনলি হয় আৰু ড্ৰেগন আছে, বগৰী আছে, ভোট জলকীয়াও ৰুইছোঁ এই বছৰ। পিয়ৰলি মই অৰ্গেনিক বুলিও নকওঁ, যেনিবা DAP অলপ দিয়া হৈছে। ত' মেইনলি গোবৰ সাৰটো আমাৰ প্ৰধান। গোবৰ নহ'লে ইয়াত খেতি নহয়। গোবৰটো অলপ ঠাণ্ডা ছিজনত যদি খেতি কৰিব যায় আপোনাৰ গোবৰটো লাগিব, কাৰণ মাটিটো হিট থাকে, হিট উঠাবৰ কাৰণে গোবৰটো লাগে। অসমত আপোনাৰ শিলচৰ, এইফালে যোৰহাট যাব, লামডিং, এইফালে তেনেকৈ অসমৰ বাহিৰতো যায়, ডিমাপুৰ যাব, আপোনাৰ ত্ৰিপুৰা যায়। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।